सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল এষ্টেছৰ সকলোকে স্বাগত জনাইছো। আজি মই ধনু ৰাশিৰ বিষয়ে গোটেই মাহটো কেনে যাব, অক্টোবৰ মাহটো তাৰ বিষয়ে কিছু চমুক আলোচনা কৰিম। যেহেতু পূজাৰ বতৰ, গতিকে সকলোৰে শুভ হ'ব বুলি ভাবিছো। যিসকলৰ বৰ্তমান দশা শুক্ৰ, বৃহস্পতি, বুধ এনেকুৱা ভাল দশা চলি আছে, তেওঁলোকৰ কাৰণে কিছু অশুভ থাকে অলপ ভাল দিন। যিসকলৰ কিছু বেয়া দশা চলি থাকে, তেতিয়া কিন্তু তেওঁলোকে সৰু সুৰা প্ৰতিকাৰ কৰিব লাগে দশাটোৰ, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যিহেতু পূজাৰ বতৰ, এতিয়া যদি চাওঁ আমি চক্ৰটো, বৰ্তমান যদি চাওঁ আমি ধনু ৰাশিৰ যিহেতু তৃতীয়ত আছে শনি, চতুৰ্থত আছে ৰাহু, ষষ্ঠত আছে বৃহস্পতি, সপ্তমত আছে মংগল, নৱমত আছে ভাগ্যঘৰত আছে চন্দ্ৰ, কৰ্মস্থানত আছে ৰবি, বুধ আৰু কেতু, আৰু একাদশত আছে শুক্ৰ। এনেকৈ গোটেই ৰাশিটো আৰম্ভ হৈছে। ধনু ৰাশিৰ বৰ্তমান যদি চাওঁ আমি, যিটো ৰাশিৰ অধিপতি আৰু চতুৰ্থ আপোনাৰ বন্ধুস্থান বা মাতৃস্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু ষষ্ঠত আছে, ষষ্ঠত যেতিয়া বৃহস্পতি বা শুক্ৰ বা এনেকুৱা শুভ গ্ৰহবিলাক থাকে, তেতিয়া কিন্তু কিছু অলপ অশুভ ফল প্ৰদান কৰে। গতিকে ধনুৰাশিৰ কাৰণে কিছু অকণমান অশুভ ফল পাব পাৰে। ধনুৰাশিৰ জাতক জাতিকাসকলে অকণমান বৃহস্পতিৰ প্ৰতিকাৰ কৰি থাকিব। বৃহস্পতিবাৰে যিহেতু বৃহস্পতি গুৰু প্ৰণাম কৰিব, গুৰুক মানিব, আৰু বৃহস্পতিৰ কাৰণে আপোনালোকে গৃহত ৰাতিপুৱা ধুনীয়াকৈ ধূপ চাকি জ্বলাব, বৃহস্পতিৰ নাম ল'ব। শীষ চাকি দিলেও কিন্তু বৃহস্পতিৰ কিছু প্ৰতিকাৰ হয়, গতিকে এইখিনি অলপ কৰিলে শুভ ফল লাভ কৰিব। যদি আমি চাওঁ ধনস্থানৰ অধিপতি হৈছে শনি, যিহেতু তৃতীয়ত আছে। শনি, ৰাহু, কেতু এইবিলাক যদি তৃতীয়, ষষ্ঠ, একাদশত থাকে, তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰে। গতিকে শনিৰ কাৰণে কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই, শনিয়ে বহুত ভাল ফল দিব আপোনালোকক। আৰু শনি আছে তৃতীয়ত। তৃতীয় হৈছে পৰাক্ৰম বা আপোনাৰ যিকোনো প্লেনিং, কাম, কৰ্ম এইবিলাকত যিহেতু আপোনালোকে যদি কিবা আপোনালোকে প্লেনিং কৰে, যিকোনো কাম এটা কৰিম বুলি প্ৰস্তুতি চলায়, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ চতুৰ্থত আছে ৰাহু, যিহেতু ধনুৰাশিৰ কাৰণে মাতৃস্থানটো বহুত শুভ নহয়। যিহেতু মাতৃস্থানত ৰাহু বহি আছে, সেইকাৰণে ধনুৰাশিৰ জাতক জাতিকাসকলে ৰাহুৰ কাৰণে সৰু সুৰা মন্ত্ৰ আছে, ৰাহুৰ মন্ত্ৰ আপোনালোকে পাঠ কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যিহেতু মাতৃস্থানত ৰাহু থাকিলে মাতৃ কিছু গাৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ এইবিলাক হ'ব পাৰে। ৰাহু থাকিলে বিষ কৰে, আৰু বন্ধুস্থানটো বহুত শুভ নহয়, গতিকে বন্ধুৰ কাৰণে কিছু অকণমান চাই চিতি চলিব। যদি আমি চাওঁ পঞ্চম স্থান হৈছে উচ্চ শিক্ষা, পুত্ৰ স্থান এইবিলাক। গতিকে পঞ্চম স্থানৰ অধিপতি হৈছে মংগল। মংগল যিহেতু সপ্তমত আছে, কেন্দ্ৰত আছে। সপ্তমত থাকিলে অকণমান মংগলৰ দোষ থাকে যদিও আপোনাৰ পঞ্চমপতি আৰু দ্বাদশপতি হিচাপে যিহেতু কেন্দ্ৰত আছে, কেন্দ্ৰত থাকিলে কিছু শুভ ফলে প্ৰদান কৰিব। গতিকে আপোনালোকৰ মংগল কিছু শুভ বুলি ক'ব পাৰি। যদি আমি চাওঁ স্বাস্থ্য, যিহেতু স্বাস্থ্যত বৃহস্পতি বহি আছে, আৰু ৰাষ্ট্ৰাধিপতি আৰু বন্ধুস্থানৰ অধিপতি হিচাপে মই কৈ দিলোঁ মাতৃস্থানৰ অধিপতি। গতিকে ষষ্ঠ থকাৰ কাৰণে আপোনাৰ স্বাস্থ্য বহুত শুভ নহয়, স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব। যদি আমি চাওঁ বিবাহস্থানৰ অধিপতি, যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, আগবাঢ়ি আছে, তেওঁলোকে মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ যিহেতু নৱমত আছে, অষ্টমত কোনো গ্ৰহ নাই, নৱমত আছে চন্দ্ৰ। চন্দ্ৰ যিহেতু বহুত দিন নাথাকে, এটা গ্ৰহত ধৰক যেতিয়া এটা নিজৰ বা যিকোনো এটা ৰাশি পালে মাত্ৰ 54 ঘণ্টা থাকে, আঢ়ৈ দিন। সেই 54 ঘণ্টা আপোনালোকক ভাল ফল বা বেয়া ফল দি থাকিব। গতিকে চন্দ্ৰ কোনো বিশেষ প্ৰভাৱ নপৰে। সেইকাৰণে যদিও ভাগ্য বৃহৎ আছে, আপোনাৰ ভাগ্য প্ৰথম কেইদিন বহুত ধুনীয়া শুভ হ'ব, আৰু কিছু মাজে মাজে অলপ অশুভ কৰিব পাৰে ভাগ্যৰ, যিহেতু আপোনাৰ ভাগ্যাধিপতি। এতিয়া যদি চাওঁ আমি আপোনাৰ কৰ্মত বহি আছে ৰবি আৰু বুধ, যিহেতু বুধ নিজৰ ঘৰ, আৰু বুধ আৰু ৰবি থকাৰ কাৰণে বুধায়িত্ব যোগ আছে। বুধায়িত্ব যোগ হোৱাৰ কাৰণে আপোনাৰ কৰ্ম কিন্তু প্ৰাপ্তিৰ যুগ, কৰ্ম প্ৰমোচন যুগ। যিকোনো মাটি বাৰীৰ কাম যদি আপুনি কৰিব ইচ্ছা কৰে, কৰিব পাৰে, বহুখিনি সোনকালে শুভ ফল লাভ কৰিব। আপোনালোকৰ ভ্ৰমণ যোগ আছে,
যদি কৰবাত ভ্ৰমণ কৰিব ইচ্ছা কৰে তেতিয়াও আপোনালোকে ভ্ৰমণৰ শ্ৰেষ্ঠ হ'ব বা আপুনি ধুনীয়াকৈ সফল হ'ব টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব আপোনাৰ ৰবি আৰু বুধৰ কাৰণে লগত আছে কেতুৰ কাৰণে কিছু অকণমান খেলি মেলি যদিও থাকিব কিন্তু বুধাদিত্য যুগৰ কাৰণে আপোনালোকৰ অতি শুভ যদি বুধ তুংগৰ কাৰণে 100% ফল দিব আপোনালোকে যিমান পাৰে সোনকালে অক্টোবৰ 8 তাৰিখলৈকে কিন্তু বুধ থাকিব সেইখিনিলৈকে যদি আপোনালোকে কিবা ইণ্টাৰভিউ দিয়ে বা কিছু ক্ষেত্ৰত আপোনালোকে কাম কৰিব ইচ্ছা কৰে দোকান দিব ইচ্ছা কৰে বজাৰ দিব ইচ্ছা কৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু যদি আমি চাওঁ কেতু থকাৰ কাৰণে কেতুই কিন্তু LIC আপোনালোকে যে LIC কাম কৰে তেতিয়া কিন্তু লাভ হ'ব যিসকলে বেংকত চাকৰি কৰে তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব আজি চাওঁ আমি আপোনাৰ কৰ্মক্ষেত্ৰত যিসকলে দূৰত চাকৰি কৰে ঘৰৰ পৰা বহুত দূৰত থাকে তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত আয় বেছি হ'ব প্ৰমোচনৰ যুগ আছে গতিকে দূৰত থাকোঁতে আপোনালোকে সোনকালে কামবিলাক কৰি লওক বহুতখিনি ভাল ফল লাভ কৰিব এতিয়া যিহেতু পূজাৰ বতৰ যিসকলে কিছু অশুভ ফল ভোগ কৰি আছে যিসকল ধনৰাশিৰ কিছু মানসিক অশান্তি গৃহত আপোনালোকৰ কিছু অশান্তি চলি আছিলে যিসকলৰ তেওঁলোকে এটা প্ৰতিকাৰ কৰিব যে দুৰ্গা পূজা আহিছে যিসকলে নৱৰাত্ৰি পালন কৰে তেওঁলোকৰ কাৰণে অতি শুভ যিসকলে নৱৰাত্ৰি পালন নকৰে তেওঁলোকক কিছু নিয়ম কৰিব পাৰে 4টা চৰণত নিয়ম কৰিব লাগে 3 তাৰিখে অক্টোবৰ মাহৰ আপোনালোকে ৰাতিপুৱা শুই উঠিব শুই উঠি পুৱায়ে গা ধুব গা ধুই জগধান বা গোমধান আপোনালোকে বীজ লৈ আহিব যিহেতু দোকানতে কিনিব পায় ঘৰৰ মন্দিৰত নাইবা ভাল ঠাইত টাবত নাইবা বাটিত বা এনেকুৱা মাটি অকণমান দি তাত ৰুই থব অক্টোবৰ মাহৰ 3 তাৰিখ আৰু আপোনালোকে অষ্টমী পূজাৰ দিনা চাব যদি গজালি মেলি দীঘল গজালি ওলাইছে তেতিয়া আপোনালোকে নৱমী বা দশমীত সেই গজালিবোৰ উঠাই এখন ধুনীয়া বগা কাপোৰত যিহেতু মলমল কাপোৰ কিনিব পায় কটৰ কাপোৰ বুলি ক'লে হ'ল তাত ধুনীয়াকৈ মেৰিয়াত থৈ আপোনালোকে নিজৰ ঘৰৰ গডৰেজ বাকচ বা যিকোনো শুভ ঠাইত ভাল ঠাইত থৈ দিব গোটেই বছৰৰ কাৰণে আপোনালোকৰ টকা পইচা ধন বৃদ্ধি হৈ থাকিব লক্ষী থাকিব লক্ষীৰ আশীৰ্বাদ পাব দুৰ্গাৰ আশীৰ্বাদ পাই থাকিব গোটেই বছৰটো টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব গোটেই বছৰটো গতিকে পাৰিলে সেইখিনি কৰিব আৰু যদি কিবা আপোনালোকৰ শত্ৰু থাকে বা আপুনি ভাবিছে যে কোনোবা কিবা কৰিছে এইটো মনৰ কথা কোনো মই এইটো ক'ব নোৱাৰি যে এনেকুৱা কিবা থাকে বুলি কিন্তু জাষ্ট মানুহে মনতে ভাবে যে কিবা এনেকুৱা কৰিল নেকি অনিষ্ট কৰিল নেকি তন্ত্ৰমন্ত্ৰ কৰিল নেকি এইবিলাক মানে মগতে ভাবে যদি এনেকুৱা ভাৱ থাকে আপোনালোকে দুৰ্গা পূজাত ভালদৰে পূজা কৰিব আৰু দুৰ্গা পূজাৰ দিনা ইমান পাৰে যিসকলে পাৰে চণ্ডী পাঠ কৰিব পাৰে ঘৰতে কৰিব পাৰে আপোনালোকে যেহেতু অক্টোবৰ 3 তাৰিখে 2 তাৰিখে আপোনালোকৰ যিহেতু নৱৰাত্ৰি আৰম্ভ হ'ব 3 তাৰিখৰ পৰা আপোনালোকে চণ্ডী পাঠ কৰিব পাৰে চণ্ডী পাঠৰ এটা নিয়ম থাকে প্ৰত্যেকদিন পাঠ কৰি দশমী দিনলৈকে শেষ কৰিব লাগে আৰু অৰ্গলা স্তোত্ৰ পাঠ কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব অপৰাজিতা স্তোত্ৰ পাঠ কৰিব দশমীৰ দিনা তেতিয়াও ভাল ফল লাভ কৰিব আৰু যিহেতু গোটেইকেইদিন ভাল বুলি ক'ব পাৰি কাতি বিহু আছে আৰু পূৰ্ণিমা হ'ব সেই কাতি বিহুৰ সময়তে 17 তাৰিখে গতিকে আপোনালোকে অক্টোবৰ 17 তাৰিখে যিসকলে বেমাৰ আজাৰ হৈ আছে ভাল পোৱা নাই তেওঁলোকৰ কাৰণে এটা বিশেষ প্ৰতিকাৰ দিম আপোনালোকে ভাল প্ৰতিকাৰ এটা পাব পূৰ্ণিমাৰ দিনা যেহেতু শৰৎকালৰ পূৰ্ণিমা বহুত ভাল দিন শৰৎকালৰ পূৰ্ণিমাত যদি আপোনালোকে পায়স বা তেনেকুৱা মিঠা বস্তু বনাই সেই পূৰ্ণিমাত পোহৰ পৰাকৈ থৈ দিব যিমানখিনি সময় পাৰে ৰাতিপুৱালৈকে থাকিলে আৰু ভাল এতিয়া সেই পূৰ্ণিমাৰ জোনৰ পোহৰত পূৰ্ণিমাৰ পোহৰত থৈ দিয়া পায়সখিনি ৰাতিপুৱা যদি আপোনালোকে খাই অমৃত পান কৰাৰ দৰে আপোনালোকৰ ভাল হ'ব যিহেতু শৰৎকালৰ পূৰ্ণিমা যিকোনো পায়স বা তেনেকুৱা থৈ দিলে অমৃত হোৱাৰ যেন হয় সকলোৱে এইটো বহুতে নাজানে বহুতে জানে গতিকে শৰৎকালত তেনেকুৱা কৰিব তেতিয়া কিন্তু আপোনালোকৰ বেমাৰ আজাৰ বহুখিনি ভাল হ'ব ধুনীয়াকৈ ৰাতিপুৱা ল'ব লৈ পেলাই যিহেতু শৰৎকালৰ পূৰ্ণিমাৰ চন্দ্ৰৰ নাম ল'ব আৰু কিছু মন্ত্ৰ আছে সেই মন্ত্ৰবিলাকো পাঠ কৰি আপোনালোকে ধুনীয়াকৈ ভক্ষণ কৰিব পাৰে পান কৰিব তেতিয়া বহুখিনি হ'ব ফল লাভ কৰিব বেমাৰ আজাৰ ভাল হ'ব এইটো আজি নহয় আগৰ পৰা চলি থকা বস্তু কোনো অন্ধবিশ্বাস নহয় আৰু যদি আমি চাওঁ অক্টোবৰতে যিহেতু
দুৰ্গা পূজা আহি আছে, কালী পূজা আহি আছে, দেৱালী। কালী পূজাৰ আগদিনা ত্ৰয়োদশী তিথিত যিহেতু ধনন্তৰী দেৱীৰ জন্মদিন, সেইদিনা আপোনালোকে ধন ধান ক্ৰয় কৰিব পাৰে। সোণ, ৰূপ, তামা এইবোৰ বহুতে ক্ৰয় কৰে, বহু আগৰ পৰা চলি থাকে। ইয়াতে যদিও কিছু অলপ কম, তথাপিও বৰ্তমান সময়ত অলপ জনা হৈছে। সেইকাৰণে সেইদিনা যদি আপোনালোকে তাম, সোণ, ৰূপা যিকোনো কিনিব ইচ্ছা কৰে কিনিব পাৰে। আৰু যদি আপোনাক কিনে, পাৰিলে কিনিব, নোৱাৰিলে যিকোনো সৰু সুৰা বাচনো কিনিব পাৰে। খৰচ এখনে কিনিলে তথাপিও আপোনাৰ 20-30 টকা বা 50 টকাত আপোনাৰ হৈ যায় যদি সোণৰূপ কিনিব নোৱাৰে। তাৰপিছত আপোনালোকে ধনন্তৰীৰ নাম ল'ব। ওম ধনন্তৰী দেৱ্যাই নমঃ, ওম ধনন্তৰী দেৱ্যাই নমঃ, ওম ধনন্তৰী দেৱ্যাই নমঃ, এনেকৈ 108 বাৰ নাম কৰিব। আৰু যিহেতু সেইদিনা কুবেৰ পূজা, গতিকে কুবেৰৰ নাম ল'ব। ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ কৰি 108 বাৰ নাম ল'ব। তেতিয়া আপোনাৰ গোটেই বছৰটোৰ কাৰণে ধন ধান টকা পইচা গোটেই অভাৱ নহয়। আৰু সেইদিনা লক্ষী আৰু লক্ষী পূজাও হয় দেৱালীৰ আগদিনা। গতিকে লক্ষীৰ কাৰণে আপোনালোকে লক্ষী পূজা কৰিব, লক্ষীৰ নাম ল'ব, লক্ষী মন্দিৰত দৰ্শন কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। সেইদিনা ভাল কাম কৰিব যিমান পাৰে, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। ঘৰ দুৱাৰ চাফা কৰিব, লক্ষী সদায় চাফা জেগা ভাল পায়। আৰু সেইদিনা অলক্ষীও আহে একেলগে, গতিকে বেয়া কাম নকৰিব, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। আৰু যেতিয়া চাওঁ আমাৰ শুক্ৰ আছে আপোনাৰ একাদশত, যিহেতু ইনকাম, আয়, প্ৰাপ্তি, গতিকে স্বগৃহী নিজৰ ঘৰত আছে শুক্ৰ, নিজৰ ঘৰত থকাৰ কাৰণে আপোনালোকৰ আয় ইনকাম ভাল হ'ব গোটেই মাহটো। অকল যে টকা ইনকাম তেনেকুৱা নহয়, যিকোনো বস্তু পাব পাৰে আপোনালোকে। লটাৰীত পইচা পাব পাৰে, গাড়ী ঘোঁৰা আহিব পাৰে, আনে সহায় কৰিব, ধন ধান টকা পইচা পাব পাৰে, আনৰ পৰা কিবা বস্তু লাভ কৰিব পাৰে। এনেকৈ আয়, যিসকলৰ প্ৰেম প্ৰীতিত কিছু অসুখ চলি আছে, হাই কাজিয়া আছে, সেইবিলাকৰো ভাল হ'ব, আয় হ'ব, তেনেকুৱা প্ৰাপ্তি হ'ব। বিয়া বাৰু যাৰ হোৱা নাই তেওঁলোকৰ কাৰণেও কিন্তু প্ৰাপ্তি যুগ, শুক্ৰৰ কাৰণে বিবাহ আগবাঢ়ে। তেনেকুৱা শুক্ৰৰ নাম ল'ব, শুক্ৰাচাৰ্যৰ নাম ল'ব, তেতিয়া ভাল ফল লাভ কৰিব। গতিকে গোটেই মাহটো গোটেই শুভ বুলি ক'ব পাৰি, গোটেই অশুভ নাই। যিহেতু বৃহস্পতি অকল অশুভ আছে, বৃহস্পতিবাৰে বৃহস্পতিৰ নাম ল'ব, বৃহস্পতিৰ পূজা কৰিব, বৃহস্পতিক ধ্যান কৰিব, বৃহস্পতিৰ মন্ত্ৰ জপ কৰিব। এইবিলাক কৰিলে আপোনালোকৰ কিন্তু ভাল ফল লাভ কৰিব। আৰু মই সৰু সুৰাকৈ ধুনীয়াকৈ দুৰ্গা পূজাৰ হওক বা কালী পূজাত কি কৰিব এইখিনি কৈ দিছোঁ। এইখিনি কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, মই ধুনীয়াকৈ উত্তৰ দিব চেষ্টা কৰিম। ধন্যবাদ।